নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি SHG প্ৰফাইল তৈয়াৰ কৰিবলৈ শিকিম। আমি তিনিটা বিন্দুত ক্লিক কৰি Apple SHG প্ৰফাইল তৈয়াৰ কৰিম আৰু তাৰ পিছতে SHG প্ৰফাইলটা ক্লিক কৰিম। প্ৰথম পৃষ্ঠাতে SHG ৰ মৌলিক বিৱৰণ থাকিব। প্ৰথমে আপুনি SHG ৰ নাম দেখিব। ইতিমধ্যে ইয়াত বিৱৰণ পূৰণ কৰা হৈছে, গতিকে আপুনি ৰঙৰ সামান্য পৰিৱৰ্তন দেখা পাব পাৰে। যদি আপুনি প্ৰথমবাৰৰ বাবে বিৱৰণসমূহ প্ৰৱেশ কৰে তেন্তে ইয়াত ৰং গাঢ় নহ'ব। প্ৰথমে SHG ৰ নাম চাব লাগিব। এই নামটো বেংকৰ পাছবুকৰ লগত মিলাব লাগিব। এইটো সম্পাদনা অৱস্থাত আছে। যদি ই বেংকৰ পাছবুকৰ সৈতে মিল নাথাকে তেন্তে আপুনি স্থানীয় ভাষাতে SHG নাম সম্পাদনা কৰিব পাৰে। আপুনি SHG ৰ নাম স্থানীয় ভাষাত লিখিব পাৰে। SHG টাইপৰ মহিলা, নিয়মীয়া আৰু বিশেষ। যদি আপুনি কেৱল মহিলাৰ এটা গোট সৃষ্টি কৰিছে তেন্তে ইয়াত ক্লুকটো এৰি দিয়ক। যদি আপুনি PVTG SHG, PWD SHG, অন্যান্য SHG ৰ দৰে বিশেষ SHG সৃষ্টি কৰিছে তেন্তে স্পেচিয়েলত ক্লিক কৰক। টেগসমূহত আপুনি কোনটি SHG সৃষ্টি কৰিছে নিৰ্বাচন কৰিব। মই Women Regular ত ক্লিক কৰিম কাৰণ মই কেৱল মহিলাৰ এটা গোট সৃষ্টি কৰিছো। ইয়াত আপুনি NRLM ৰ দ্বাৰা প্ৰচাৰিত প্ৰব্ৰজিত SHG সৈতে গঠনৰ তাৰিখ দেখিব। এই SHGটো NRLM ৰ দ্বাৰা সৃষ্টি কৰা হৈছে। ই এটা নতুন SHG। ইয়াৰ অৱস্থা সক্ৰিয়। আমি সবিশেষ সংৰক্ষণ কৰিম। আপুনি Continue ত ক্লিক কৰিব। পৰৱৰ্তী পৃষ্ঠাত হ'ব বেংক ডিটেইল মাইগ্ৰেট। ইতিমধ্যে আপুনি SHG ৰ সৈতে বেংকৰ বিৱৰণ দেখিব কাৰণ সকলো তথ্য NRLMMIS ত যোগ কৰা হৈছে আৰু SHG ৰ বেংক ডিটেইলো যোগ কৰা হ'ল। একেটা সবিশেষ আমাৰ ইয়াতো দেখা যায়। সম্পাদনা কৰিবলৈ যাব লাগিব। সকলো সবিশেষ এবাৰ পৰীক্ষা কৰিব লাগিব। বেংক একাউণ্ট নম্বৰ, IFSC কোড, বেংক শাখা, সকলো তথ্য পৰীক্ষা কৰিব লাগিব। একাউণ্টৰ ধৰণ, আপুনি সঞ্চয় কৰি থাকিব লাগিব কাৰণ বৰ্তমান আমি SHG ৰ সঞ্চয় একাউণ্ট যোগ কৰিছো। সবিশেষ পৰীক্ষা কৰি থাকোঁতে বেংকৰ পাছবুকৰ ফটো এখন তুলি ল'ব লাগিব। LookOS এপ্লিকেশ্যনে আপোনাক বেংকৰ সবিশেষ এবাৰ সম্পাদনা কৰাৰ সুযোগ দিয়ে। যদি আপুনি ইয়াক ভুল বিৱৰণৰ সৈতে সংৰক্ষণ আৰু আপলোড কৰে আৰু ইয়াক BPM দ্বাৰা অনুমোদিত হয় তেন্তে আপুনি বিৱৰণসমূহ পুনৰ সম্পাদনা কৰিব নোৱাৰিব। গতিকে বেংকৰ সবিশেষ ভালদৰে সম্পাদনা কৰক। কেমেৰাত ক্লিক কৰিলে ফটো এখন তুলিব। বেংকৰ পাছবুকৰ ষ্টেটাছত আপুনি প্ৰাইমাৰীত হয় বুলি ক্লিক কৰিব। ষ্টেটাছ, সক্ৰিয় একাউণ্ট। আপুনি সবিশেষ সংৰক্ষণ কৰিব। আমি এই বেংকটোক প্ৰাথমিক বেংক হিচাপে গাঢ়ি তুলিব বিচাৰো। হয় বুলি ক্লিক কৰিলে আমাৰ সবিশেষ যোগ হ'ব। যদি আমাৰ SHG ৰচি CLMA পাইছে তেন্তে বেংকৰ ঋণ লোৱা হৈছে আৰু ঋণৰ ধৰণটো হ'ল ছচিয়েল টাৰ্ম লোন নহয়। আপুনি প্ৰফাইলৰ সৈতে ছচিয়েল একাউণ্টটো যোগ কৰিব লাগিব। প্লাছ বুটামত ক্লিক কৰক। আপুনি ছচিয়েল একাউণ্টটো যোগ কৰিব লাগিব। ছচিয়েল টাইপত হ'ব। বেংকৰ তথ্য একেদৰেই যোগ কৰি ছেভ কৰিব লাগিব।